মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। যোৰাবাটৰ বানত উঠি গ'ল বিলাসী বাহন। আৰু যোৰাবাট হৈ যদি এই মুহূৰ্তত আপুনি গুৱাহাটীৰ পৰা মধ্য অসম অথবা উজনি অসমৰ দিশে যাত্ৰা কৰিম বুলি ভাবিছে, অথবা সোণাপুৰৰ পৰা আপুনি গুৱাহাটী অভিমুখে যোৰাবাট হৈ আহিম বুলি ভাবিছে, তেনেহ'লে সেই পৰিকল্পনা আপুনি পৰিত্যাগ কৰক। কিয়নো যোৰাবাটত এতিয়া মেঘালয়ৰ পানীয়ে এককাল এবুকু পৰ্যন্ত পানী উঠিছে। আৰু যোৰাবাটৰ এই বান পৰিস্থিতিত বিলাসী বাহন পৰ্যন্ত উঠি যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। যোৰাবাট হৈ গুৱাহাটীলৈ পৰাপক্ষত এই মুহূৰ্তত আপুনি নাহিব, কিয়নো যোৰাবাটত এতিয়া এবুকু এককাল পৰ্যন্ত পানী। আৰু যোৰাবাটৰ এবুকু পৰ্যন্ত পানীত উঠি গৈছে বিলাসী বাহন, পানীত ডুব গৈছে দোকান পোহাৰ, উঠি গৈছে বিলাসী বাহন। নিশাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ বাবে এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে। আৰু তাৰ মাজতে বানত উঠি গ'ল বিলাসী বাহন। গুৱাহাটীৰ যোৰাবাটৰ উৰণ সেতুৰ তলত সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰাৰ খবৰ আহি পৰিছে। 27 আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া এক প্ৰকাৰ বান পৰিস্থিতি। উজনিৰ পৰা অহা গাড়ী আবদ্ধ হৈ আছে ৰাজপথত। আৰু গুৱাহাটীৰ পৰা উজনি অসম অথবা মধ্য অসম দিশে আগবঢ়া গাড়ীসমূহো এতিয়া এক প্ৰকাৰ আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ফলত এতিয়া যান জঁটৰ সৃষ্টি হৈছে, জনতাৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। অফিচ কাছাৰীৰ সময়, ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় মহাবিদ্যালয়লৈ যোৱাৰ সময়, এই সময়ছোৱাত গুৱাহাটী মহানগৰীত দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক এক্সক্লুচিভলি ফুল উইণ্ডত আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া গুৱাহাটী মহানগৰীৰ যোৰাবাটৰ দৃশ্য, কেইবাটাও দৃশ্যাংশ থাকিব। টাইম 8ৰ দৰ্শকসকলক এই দৃশ্যাংশসমূহ আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম টু উইণ্ডৰ জৰিয়তে। য'ত দেখিবলৈ পোৱা গৈছে এতিয়া গুৱাহাটী মহানগৰীৰ যোৰাবাটত এক প্ৰকাৰ সাগৰ সদৃশ পৰিৱেশ। এই মুহূৰ্তত যদি আপুনি গুৱাহাটী মহানগৰীৰ পৰা যোৰাবাটৰ পাৰ হৈ আপুনি উজনি অসম অথবা মধ্য অসম দিশে আগবাঢ়িম বুলি ভাবিছে, তেনেহ'লে সেই পৰিকল্পনা আপুনি এই মুহূৰ্তত পৰিত্যাগ কৰক। কিয়নো গুৱাহাটী মহানগৰীৰ যোৰাবাটৰ উৰণ সেতুৰ তলত এতিয়া এক প্ৰকাৰ সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু এই বান পৰিস্থিতিত বিলাসী বাহন পৰ্যন্ত উঠি গৈছে। আৰু সমান্তৰালকৈ ডাঙৰ ডাঙৰ ট্ৰাক পৰ্যন্ত, এই ট্ৰাকসমূহে মন কৰক 16 চকা 32 চকাৰ এই ট্ৰাকসমূহ এতিয়া এইদৰে আধা পৰ্যন্ত নদীত ডুবাৰ দৰে ডুবি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কেনে ভয়াৱহ পৰিৱেশৰ সূচনা হৈছে। আৰু যাৰ ফলশ্ৰুতিত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ বান পৰিস্থিতি আৰু সমান্তৰালকৈ তীব্ৰ যান জঁটে বিৰাজ কৰাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত টাইম 8ৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। বিলাসী বাহন উঠি গৈছে আৰু সমান্তৰালকৈ আবদ্ধ হৈ থাকিবলগীয়া হৈছে শ শ যান বাহন। সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। যদি এই মুহূৰ্তত আপুনি গুৱাহাটী মহানগৰীৰ পৰা উজনি অসম দিশে যাত্ৰা কৰিম বুলি ভাবিছে, অথবা জাগিৰোড সোণাপুৰৰ দিশৰ পৰা আপুনি যদি গুৱাহাটীত প্ৰৱেশ কৰিম বুলি ভাবিছে, দুয়োটা পৰিকল্পনাই আপোনাৰ বাবে ভয়াৱহ। কিয়নো গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাৰ পূৰ্বে আপুনি পাৰ হ'ব লাগিব যোৰাবাট। আৰু যোৰাবাটৰ বৰ্তমানৰ পৰিৱেশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া যোৰাবাটৰ ৰাজপথৰ ওপৰত দৃশ্যাংশ। ৰাজপথৰ কাষত ৰখাই থোৱা এইখন JCB ফকলেণ্ড, এই JCB ফকলেণ্ডখন এক প্ৰকাৰ আধা ডুবি আছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই বাটেৰে পাৰ হোৱা 4 চকীয়া বিলাসী বাহনসমূহ, অটো ৰিক্সাসমূহ দৃশ্যাংশ দেখুৱাইছোঁ। ৰাজপথৰ ওপৰত ৰখাই থোৱা বেৰিকেডসমূহ দেখুৱাইছোঁ। আৰু ৰাজপথৰ মাজতেই এককাল এবুকু পানীত আবদ্ধ হৈ বিকল হৈ পৰা কেইখনমান বিলাসী বাহনৰ দৃশ্যাংশও দেখুৱাইছোঁ। আৰু এক প্ৰকাৰ এই বান পৰিস্থিতিত হাহাকাৰ পৰিস্থিতিৰ সূচনা হোৱাৰ পাছতেই এতিয়া বিলাসী বাহন উঠি যোৱাৰ খবৰ আহি পৰিছে। আপোনাৰ মৰমৰ বাহনখন এই গেলাপানীত নমোৱাৰ পূৰ্বে আপুনি 100 বাৰ চিন্তা কৰক। কিয়নো যোৰাবাটত এতিয়া তীব্ৰ বান পৰিস্থিতি। আৰু তীব্ৰ বান পৰিস্থিতিৰ বাবে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে। আৰু তাৰ মাজতে যোৰাবাটত এতিয়া এবুকু এককাল পৰ্যন্ত ঠায়ে ঠায়ে পানী হৈছে। আৰু পুৱতি নিশাৰ পৰাই এতিয়া ধাৰাসাৰ বৰষুণৰ বাবে এতিয়া এক প্ৰকাৰ পৰিস্থিতি ক্ৰমাগতভাৱে প্ৰতিকূল হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত আমি কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব মুখলধাৰ বৰষুণৰ পাছতেই
গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে এতিয়া কৃত্ৰিম বান পৰিস্থিতি ঠাই ঠাই যদি এককাল পানী ঠাই ঠাই এবুকু পৰ্যন্ত পানী উঠিছে গুৱাহাটীৰ মহানগৰীৰ ভিতৰৰ প্ৰান্তসমূহৰ কথা নকলোৱেই যোৰাবাটৰ পৰিৱেশ এই মুহূৰ্তত চাওক যোৰাবাটৰ পৰিৱেশ এই মুহূৰ্তত আমি টাইমিটৰ দৰ্শকসকলক এক্সক্লুচিভলি দেখুৱাই আছোঁ আৰু এই পানীৰ মাজেৰে যদি আপোনাৰ বিলাসী বাহনখন আপুনি লৈ আহিম বুলি ভাবিছে তেনেহ'লে আপুনি ভুল ভাবিছে কিয়নো এই বাটেৰে অহা এখন বিলাসী বাহন ইতিমধ্যেই এই গেলা পানীত উটি যোৱাৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ টাইমিটৰ দৰ্শকসকলক কেইবাটাও এংগুলৰ পৰা এই দৃশ্যাংশ দেখুৱাইছোঁ যোৰাবাটত এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে যোৰাবাটত এজাক বৰষুণৰ পাছত পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই গেলা পানীৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই আৰু এক প্ৰকাৰ জীয়াতু ভুগিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত যোৰাবাটৰ দৃশ্যাংশ দেখুৱাইছোঁ প্ৰচণ্ড বৰষুণৰ ফলত যোৰাবাটত এবুকু পৰ্যন্ত পানী বানত উঠি গৈছে বিলাসী বাহন উজনিৰ পৰা অহা সকলো বাহন ৰাজপথতে আবদ্ধ হ'বলগীয়া হৈছে আৰু গুৱাহাটীৰ পৰা যিসমূহ বাহন উজনি অসম অথবা মধ্য অসম দিশে যাত্ৰা কৰিম বুলি ভাবিছে সেই বাহনসমূহে যাত্ৰা কৰিব পৰা নাই যান জঁটত আবদ্ধ হ'বলগীয়া হৈছে আৰু যোৰাবাটৰ মাজত এতিয়া এক প্ৰকাৰ সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ কেইবাটাও এংগুলৰ পৰা সেই দৃশ্যাংশ দেখুৱাইছোঁ এই ভয়াৱহ বান পৰিস্থিতিৰ বাবে গুৱাহাটীত এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এই গেলা পানীৰ মাজতে আবদ্ধ হৈ এখন বগা ৰঙৰ বাহন বিকল হৈ পৰাৰ খবৰ আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু প্ৰচণ্ড সোঁতৰ বাবে এতিয়া গাড়ী পৰ্যন্ত উঠি যোৱাৰ খবৰো এই মুহূৰ্তত আহি পৰিছে দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত আৰু আনফালে এতিয়া ধাৰাসাৰ বৰষুণৰ বাবে ট্ৰাক পৰ্যন্ত আধালৈকে ডুব যোৱাৰ খবৰ আহি পৰিছে এয়া উৰণ সেতুৰ তলৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত উৰণ সেতুৰ তলৰ দৃশ্যাংশটো দেখুৱাইছোঁ কিয়নো এতিয়া ধাৰাসাৰ বৰষুণৰ বাবে এই বাহনসমূহ উটি গৈছে এতিয়া যোৰাবাটৰ উৰণ সেতুৰ তলত আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত যদি আপুনি সোণাপুৰ জাগিৰোডৰ দিশৰ পৰা অথবা মধ্য অসমৰ দিশৰ পৰা আপুনি গুৱাহাটীত প্ৰৱেশ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি সোণাপুৰতে কিছু সময় ৰৈ যাওক কিয়নো যোৰাবাটৰ পৰিস্থিতি এয়া আৰু গুৱাহাটীৰ পৰা যদি আপুনি মধ্য অসম দিশে যাত্ৰা কৰিম বুলি পৰিকল্পনা কৰিছে তেনেহ'লে আপুনি গুৱাহাটীৰ মহানগৰৰ ভিতৰতে কিছু পৰ আপুনি ৰৈ যাওক কিয়নো যোৰাবাটৰ পৰিস্থিতি এয়া আৰু যোৰাবাটৰ এনেধৰণৰ পৰিস্থিতি খালি আপুনি যাত্ৰা আৰম্ভ কৰিব নোৱাৰিব আৰু তেনে পৰিপ্ৰেক্ষিতত যোৰাবাট হৈ গুৱাহাটীলৈ যদি অহাৰ যাত্ৰা আপুনি কৰিম বুলি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা এই মুহূৰ্তত আপুনি পৰিত্যাগ কৰিব লাগিব কিয়নো এই দৃশ্যাংশ দেখিলে সহজেই অনুমান কৰিব পাৰিব যে পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে যোৰাবাটত দৃশ্যাংশ দেখুৱাই আছোঁ